সুলভ মূল্যৰ চাউল এইবাৰ দোকানত নহয় থানাৰ বাৰান্দাত। আৰক্ষীৰ সাফল্য যোগান বিভাগ ব্যৰ্থ। বগা চাউলৰ কলা সাম্ৰাজ্য। যি সময়ত ই-পোষ্ট যোগেৰে চাউল বিতৰণৰ ব্যৱস্থা কৰা হৈছে তেনে সময়ত কেনেকৈ এজন চোৰাং ব্যৱসায়ীৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে এই চাউলৰ সাম্ৰাজ্য। 1 কেজি 2 কেজি নহয় 80 কুইণ্টল চাউল জব্দ কৰিলে আৰক্ষীয়ে। ব্যৰ্থ নেকি বৰপেটা যোগান বিভাগ নে আন কিবা? নে যোগান বিভাগ জড়িত এই বৃহৎ লুণ্ঠনত? প্ৰশ্ন ঢেৰ। বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষীৰ বিপুল সফলতা। সৰ্থেবাৰী আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি 80 কুইণ্টল চাউল জব্দ কৰিবলৈ সক্ষম হয়। জানিব পৰা মতে সৰ্থেবাৰী থানাৰ অন্তৰ্গত সাবাৰবুঢ়ীৰ সিদ্দিক আলী নামৰ ব্যক্তিগৰাকীৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে প্ৰায় 80 কুইণ্টল বগা চাউল। এতিয়া আৰক্ষীৰ তদন্ততহে ওলাব এই চৰকাৰী সুলভ মূল্যৰ চাউল ক'ৰ পৰা আহিল সাবাৰবুঢ়ী গাঁৱৰ সিদ্দিক আলীৰ ঘৰত। কাৰ আশীৰ্বাদত তেওঁ এই বৃহৎ লুণ্ঠন ৰাজ চলাবলৈ সক্ষম হল? এই সন্দৰ্ভত আমাৰ সাংবাদিকে যুগুত কৰিছে কিছু তথ্য। সৰ্থেবাৰীৰ পৰা হাবিজুৰ খানৰ ৰিপৰ্ট 24 লাইভ। হয় নমস্কাৰ, মই হাবিজুৰ খান, আপোনালোকে চাই আছে 24 লাইভ। হয়, মই এতিয়া উপস্থিত আছোঁ বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাত। সৰ্থেবাৰী আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি সৰ্থেবাৰী আৰক্ষীয়ে 80 কুইণ্টেলকৈ চোৰাং চাউল জব্দ কৰিবলৈ সক্ষম হয়। সৰ্থেবাৰী থানাৰ অন্তৰ্গত চাপাৰপুৰী গাঁৱৰ পৰা সৰ্থেবাৰী আৰক্ষীয়ে সিদ্দিক আলী নামৰ এগৰাকী ব্যক্তিৰ ঘৰৰ পৰা 80 কুইণ্টেলকৈ চৰকাৰী চোৰাং চাউল কিন্তু জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। আমি ইতিমধ্যে সৰ্থেবাৰী আৰক্ষী থানাত উপস্থিত আছোঁ। আমি সৰ্থেবাৰী আৰক্ষী থানাৰ যি বাৰান্দা, সেই বাৰান্দাত কিন্তু ইতিমধ্যে সেই চাউলখানি ৰাখা আছে। আমি 24 লাইভৰ সমূহ দৰ্শকসকলক দেখুৱাই আছোঁ। এই মুহূৰ্তত সৰ্থেবাৰী আৰক্ষীৰ গোপন সূত্ৰৰ পম খেদি সৰ্থেবাৰী আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি কিন্তু 80 কুইণ্টেলকৈ চোৰাং বগা চাউল জব্দ কৰিবলৈ সক্ষম হয়। আৰু ইতিমধ্যে আমি সৰ্থেবাৰী আৰক্ষী থানাত আহি উপস্থিত হৈছোঁ আৰু 24 লাইভৰ সমূহ দৰ্শকসকলক ইতিমধ্যে দৃশ্যাংশ দেখুৱাই আছোঁ যে 80 কুইণ্টেলকৈ চোৰাং চাউল কিন্তু জব্দ কৰিবলৈ সক্ষম হয় সৰ্থেবাৰী আৰক্ষীয়ে। কিন্তু প্ৰশ্ন হয় যে এই চোৰাং চাউল তথা চৰকাৰী চাউল কেনেকৈ সৰ্থেবাৰী থানাৰ অন্তৰ্গত চাপাৰপুৰী সিদ্দিক আলীৰ ঘৰত আহিলে, সেয়া কেনেকৈ আহিলে এয়া কিন্তু ইতিমধ্যে আৰক্ষীয়ে এগৰাকীও ব্যক্তিক কিন্তু আটক কৰিবলৈ সক্ষম হোৱা নাই। যদিও এতিয়াহে আৰক্ষীৰ তদন্ততহে ওলাব ক'ৰ পৰা কেনেকৈ এই চৰকাৰী চোৰাং চাউল আহি সিদ্দিক আলী নামৰ ব্যক্তিগৰাকীৰ ঘৰত আহি